উত্তৰ পূৰ্বাঞ্চলৰ ৰাজ্যসমূহৰ ভিতৰত ভৌগোলিকভাৱে অসম কোন স্থানত আছে? ইয়াত চাৰিটা অপশ্যন দিয়া আছে। অপশ্যন এ দিয়া আছে প্ৰথম স্থানত, অপশ্যন বি দিয়া আছে দ্বিতীয়, অপশ্যন চি দিয়া আছে তৃতীয় আৰু অপশ্যন ডি দিয়া আছে চতুৰ্থ স্থানত। এই চাৰিটাৰ ভিতৰত শুদ্ধ উত্তৰ কোনটো হ'ব? শুদ্ধ উত্তৰ হ'ব অপশ্যন বি দ্বিতীয় স্থানত। উত্তৰ পূৰ্বাঞ্চলৰ ৰাজ্যসমূহৰ ভিতৰত ভৌগোলিকভাৱে অসম দ্বিতীয় স্থানত আছে। তলত উল্লেখিত কোনটো অসমত সৰ্বাধিক হোৱা প্ৰাকৃতিক দুৰ্যোগ? ইয়াত চাৰিটা অপশ্যন দিয়া আছে। অপশ্যন এ দিয়া আছে চুনামি, অপশ্যন বি দিয়া আছে ভূমিকম্প, অপশ্যন চি দিয়া আছে ভূমিস্খলন আৰু অপশ্যন ডি দিয়া আছে বানপানী। এই চাৰিটাৰ ভিতৰত শুদ্ধ উত্তৰ কোনটো হ'ব? শুদ্ধ উত্তৰ হ'ব অপশ্যন ডি বানপানী। অসমত সৰ্বাধিক হোৱা প্ৰাকৃতিক দুৰ্যোগটো হৈছে বানপানী। তলত উল্লেখিত কোনখন নদীৰ ওপৰত ধলা শদিয়া দলংখন নিৰ্মাণ কৰা হৈছে? চাৰিটা অপশ্যন ইয়াত দিয়া আছে। অপশ্যন এ দিয়া আছে লোহিত, অপশ্যন বি দিয়া আছে লুইত, অপশ্যন চি দিয়া আছে বৰাক, অপশ্যন ডি দিয়া আছে ব্ৰহ্মপুত্ৰ। এই চাৰিটাৰ ভিতৰত শুদ্ধ উত্তৰ কোনটো হ'ব? শুদ্ধ উত্তৰ হ'ব অপশ্যন এ লোহিত নদী। লোহিত নদীৰ ওপৰত ধলা শদিয়া দলংখন নিৰ্মাণ কৰা হৈছে। 2015 চনৰ সমীক্ষা মতে ভাৰতৰ শতকৰা কিমান শতাংশ গড় অসমৰ কাজিৰঙাত পোৱা যায়? ইয়াত চাৰিটা অপশ্যন দিয়া আছে। অপশ্যন এ দিয়া আছে প্ৰায় 35%, অপশ্যন বি দিয়া আছে প্ৰায় 52%, অপশ্যন চি দিয়া আছে প্ৰায় 60%, অপশ্যন ডি দিয়া আছে প্ৰায় 80%। এই চাৰিটাৰ ভিতৰত শুদ্ধ উত্তৰ কোনটো হ'ব? শুদ্ধ উত্তৰ হ'ব অপশ্যন ডি প্ৰায় 80%। 2015 চনৰ সমীক্ষা মতে ভাৰতৰ শতকৰা প্ৰায় 80% গড় অসমৰ কাজিৰঙাত পোৱা যায়। কোন চনত হোৱা ভূমিকম্পৰ ফলত চান্দুবি বিলৰ সৃষ্টি হৈছিল? ইয়াত চাৰিটা অপশ্যন দিয়া আছে। অপশ্যন এ দিয়া আছে 1895 চনত, অপশ্যন বি দিয়া আছে 1897 চনত, অপশ্যন চি দিয়া আছে 1905 চনত আৰু অপশ্যন ডি দিয়া আছে 1950 চনত। এই চাৰিটাৰ ভিতৰত শুদ্ধ উত্তৰ কোনটো হ'ব? শুদ্ধ উত্তৰ হ'ব অপশ্যন বি 1897 চনত। 1897 চনত হোৱা ভূমিকম্পৰ ফলত চান্দুবি বিলৰ সৃষ্টি হৈছিল। মাজুলীৰ গৰাখহনীয়াৰ সমস্যা কোন চনত হোৱা ভূমিকম্পটোৰ পৰা আৰম্ভ হৈছিল? ইয়াত চাৰিটা অপশ্যন দিয়া আছে। অপশ্যন এ দিয়া আছে 1897 চনত, অপশ্যন বি দিয়া আছে 1901 চনত, অপশ্যন চি দিয়া আছে 1905 চনত আৰু অপশ্যন ডি দিয়া আছে 1950 চনত। এই চাৰিটাৰ ভিতৰত শুদ্ধ উত্তৰ কোনটো হ'ব? শুদ্ধ উত্তৰ হ'ব অপশ্যন ডি 1950 চনত। মাজুলীৰ গৰাখহনীয়াৰ সমস্যা 1950 চনত হোৱা ভূমিকম্পটোৰ পৰা আৰম্ভ হৈছিল। 2011 চনৰ লোকপিয়ল অনুসৰি অসমৰ কোনখন জিলাত জনসংখ্যা সৰ্বাধিক আছিল? চাৰিটা অপশ্যন ইয়াত দিয়া আছে। অপশ্যন এ দিয়া আছে যোৰহাট, অপশ্যন বি দিয়া আছে শিৱসাগৰ, অপশ্যন চি দিয়া আছে নগাঁও, অপশ্যন ডি দিয়া আছে মৰিগাঁও। এই চাৰিটাৰ ভিতৰত শুদ্ধ উত্তৰ কোনটো হ'ব? শুদ্ধ উত্তৰ হ'ব অপশ্যন চি নগাঁও। 2011 চনৰ লোকপিয়ল অনুসৰি অসমৰ নগাঁও জিলাত জনসংখ্যা সৰ্বাধিক আছিল। চক্ৰশিলা অভয়াৰণ্য কোনখন জিলাত অৱস্থিত? চাৰিটা অপশ্যন ইয়াত দিয়া আছে। অপশ্যন এ দিয়া আছে কোকৰাঝাৰ, অপশ্যন বি দিয়া আছে কাৰ্বি আংলং, অপশ্যন চি দিয়া আছে দৰং, অপশ্যন ডি দিয়া আছে মৰিগাঁও। এই চাৰিটাৰ ভিতৰত শুদ্ধ উত্তৰ কোনটো হ'ব? শুদ্ধ উত্তৰ হ'ব অপশ্যন এ কোকৰাঝাৰ। চক্ৰশিলা অভয়াৰণ্য অসমৰ কোকৰাঝাৰ জিলাত অৱস্থিত। বালাজী মন্দিৰ অসমৰ ক'ত অৱস্থিত? ইয়াত চাৰিটা অপশ্যন দিয়া আছে। অপশ্যন এ দিয়া আছে গুৱাহাটী,
অপশ্যন বি দিয়া আছে যোৰহাট, অপশ্যন চি দিয়া আছে শিৱসাগৰ, অপশ্যন ডি দিয়া আছে তেজপুৰ। এই চাৰিটাৰ ভিতৰত শুদ্ধ উত্তৰ কোনটো হ'ব? শুদ্ধ উত্তৰ হ'ব অপশ্যন এ গুৱাহাটী। বালাজী মন্দিৰ অসমৰ গুৱাহাটীত অৱস্থিত। মানস ৰাষ্ট্ৰীয় উদ্যানৰ মুঠ মাটিকালিৰ পৰিমাণ কিমান? ইয়াত চাৰিটা অপশ্যন দিয়া আছে। অপশ্যন এ দিয়া আছে 500 বৰ্গ কিলোমিটাৰ, অপশ্যন বি দিয়া আছে 615 বৰ্গ কিলোমিটাৰ, অপশ্যন চি দিয়া আছে 791 বৰ্গ কিলোমিটাৰ আৰু অপশ্যন ডি দিয়া আছে 918 বৰ্গ কিলোমিটাৰ। এই চাৰিটাৰ ভিতৰত শুদ্ধ উত্তৰ কোনটো হ'ব? শুদ্ধ উত্তৰ হ'ব অপশ্যন এ 500 বৰ্গ কিলোমিটাৰ। মানস ৰাষ্ট্ৰীয় উদ্যানৰ মুঠ মাটিকালিৰ পৰিমাণ হৈছে 500 বৰ্গ কিলোমিটাৰ। অসমৰ প্ৰথমটো তেল শোধনাগাৰৰ নাম কি? ইয়াত চাৰিটা অপশ্যন দিয়া আছে। অপশ্যন এ দিয়া আছে বঙাইগাঁও, অপশ্যন বি দিয়া আছে নুমলীগড়, অপশ্যন চি দিয়া আছে নুনমাটি, অপশ্যন ডি দিয়া আছে ডিগবৈ। এই চাৰিটাৰ ভিতৰত শুদ্ধ উত্তৰ কোনটো হ'ব? শুদ্ধ উত্তৰ হ'ব অপশ্যন ডি ডিগবৈ। অসমৰ প্ৰথমটো তেল শোধনাগাৰৰ নাম হৈছে ডিগবৈ। কানাই বৰশী বোৱা গড় অসমৰ ক'ত অৱস্থিত? ইয়াত চাৰিটা অপশ্যন দিয়া আছে। অপশ্যন এ দিয়া আছে ৰঙিয়া, অপশ্যন বি দিয়া আছে মৰাণ, অপশ্যন চি দিয়া আছে উত্তৰ লখিমপুৰ, অপশ্যন ডি দিয়া আছে উত্তৰ গুৱাহাটী। এই চাৰিটাৰ ভিতৰত শুদ্ধ উত্তৰ কোনটো হ'ব? শুদ্ধ উত্তৰ হ'ব অপশ্যন ডি উত্তৰ গুৱাহাটী। কানাই বৰশী বোৱা গড় অসমৰ উত্তৰ গুৱাহাটীত অৱস্থিত। মানস ৰাষ্ট্ৰীয় উদ্যানক কোন চনত বন্যপ্ৰাণী অভয়াৰণ্যৰ মৰ্যাদা প্ৰদান কৰা হৈছিল? চাৰিটা অপশ্যন ইয়াত দিয়া আছে। অপশ্যন এ দিয়া আছে 1912 চনত, অপশ্যন বি দিয়া আছে 1928 চনত, অপশ্যন চি দিয়া আছে 1935 চনত আৰু অপশ্যন ডি দিয়া আছে 1950 চনত। এই চাৰিটাৰ ভিতৰত শুদ্ধ উত্তৰ কোনটো হ'ব? শুদ্ধ উত্তৰ হ'ব অপশ্যন বি 1928 চনত। মানস ৰাষ্ট্ৰীয় উদ্যানক 1928 চনত বন্যপ্ৰাণী অভয়াৰণ্যৰ মৰ্যাদা প্ৰদান কৰা হৈছিল। বুঢ়া চাপৰি অভয়াৰণ্য অসমৰ কোনখন জিলাত অৱস্থিত? ইয়াত চাৰিটা অপশ্যন দিয়া আছে। অপশ্যন এ দিয়া আছে তিনিচুকীয়া, অপশ্যন বি দিয়া আছে শদিয়া, অপশ্যন চি দিয়া আছে শোণিতপুৰ, অপশ্যন ডি দিয়া আছে গোলাঘাট। এই চাৰিটাৰ ভিতৰত শুদ্ধ উত্তৰ কোনটো হ'ব? শুদ্ধ উত্তৰ হ'ব অপশ্যন চি শোণিতপুৰ। বুঢ়া চাপৰি অভয়াৰণ্য অসমৰ শোণিতপুৰ জিলাত অৱস্থিত। মানস ৰাষ্ট্ৰীয় উদ্যানক কোন চনত প্ৰজেক্ট টাইগাৰৰ অন্তৰ্ভুক্ত কৰা হৈছিল? ইয়াত চাৰিটা অপশ্যন দিয়া আছে। অপশ্যন এ দিয়া আছে 1952 চনত, অপশ্যন বি দিয়া আছে 1960 চনত, অপশ্যন চি দিয়া আছে 1971 চনত আৰু অপশ্যন ডি দিয়া আছে 1973 চনত। এই চাৰিটাৰ ভিতৰত শুদ্ধ উত্তৰ কোনটো হ'ব? শুদ্ধ উত্তৰ হ'ব অপশ্যন ডি 1973 চনত। মানস ৰাষ্ট্ৰীয় উদ্যানক 1973 চনত প্ৰজেক্ট টাইগাৰৰ অন্তৰ্ভুক্ত কৰা হৈছিল। তলত উল্লেখিত কোনটো বিখ্যাত মঠ বা মন্দিৰ তেজপুৰৰ বামুণী পাহাৰত অৱস্থিত? ইয়াত চাৰিটা অপশ্যন দিয়া আছে। অপশ্যন এ দিয়া আছে নাহৰণি থান, অপশ্যন বি দিয়া আছে ভৈৰৱী মন্দিৰ, অপশ্যন চি দিয়া আছে বাঘেশ্বৰী দেৱালয়, অপশ্যন ডি দিয়া আছে বিশ্বনাথ শিৱলিংগ। এই চাৰিটাৰ ভিতৰত শুদ্ধ উত্তৰ কোনটো হ'ব? শুদ্ধ উত্তৰ হ'ব অপশ্যন বি ভৈৰৱী মন্দিৰ। তেজপুৰৰ বামুণী পাহাৰত ভৈৰৱী মন্দিৰ অৱস্থিত। ইউনেস্কোই মানসক বিশ্ব ঐতিহ্যবাহী স্থান হিচাপে কোন চনত ঘোষণা কৰে? ইয়াত চাৰিটা অপশ্যন দিয়া আছে। অপশ্যন এ দিয়া আছে 1975 চনত, অপশ্যন বি দিয়া আছে 1980 চনত, অপশ্যন চি দিয়া আছে 1985 চনত আৰু অপশ্যন ডি দিয়া আছে 1990 চনত। এই চাৰিটাৰ ভিতৰত শুদ্ধ উত্তৰ কোনটো হ'ব? শুদ্ধ উত্তৰ হ'ব অপশ্যন চি
1985 চনত 1985 চনত ইউনেস্কোই মানসক বিশ্ব ঐতিহ্যবাহী স্থান হিচাপে ঘোষণা কৰে। মানস অভয়াৰণ্যক কোন চনত ৰাষ্ট্ৰীয় উদ্যানৰ মৰ্যাদা প্ৰদান কৰা হৈছিল? ইয়াত 4টা অপশ্যন দিয়া আছে। অপশ্যন এ দিয়া আছে 1975 চনত, অপশ্যন বি দিয়া আছে 1980 চনত, অপশ্যন চি দিয়া আছে 1985 চনত আৰু অপশ্যন ডি দিয়া আছে 1990 চনত। এই 4টাৰ ভিতৰত শুদ্ধ উত্তৰ কোনটো হ'ব? শুদ্ধ উত্তৰ হ'ব অপশ্যন ডি 1990 চনত। মানস অভয়াৰণ্যক 1990 চনত ৰাষ্ট্ৰীয় উদ্যানৰ মৰ্যাদা প্ৰদান কৰা হৈছিল। আজি আপোনালোকলৈ আগবঢ়োৱা আমাৰ শেষৰটো প্ৰশ্ন হৈছে, অসমৰ কোনগৰাকী ব্যক্তিক অৰণ্য মানৱ বুলি কোৱা হয়?